বিলাসিতা অসম জিন্দাবাদ 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 ৰন্টু পানী ভূষণৰ মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক ৰন্টু পানী ভূষণৰ মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক আমাৰ দাবী জয় অসম জয় অসম ৰন্টু পানী ভূষণৰ মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক ৰন্টু পানী ভূষণৰ মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক বিলাসিতা অসম জিন্দাবাদ 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 তুমি যদি অসমীয়া আমাৰ লগত জয় অসম জয় জিন্দাবাদ 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 ৰন্টু পানী ভূষণক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক ৰন্টু পানী ভূষণক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক আমাৰ দাবী জয় অসম জয় অসম বিলাসিতা অসম মুক্তি দিয়ক উৎপল দত্তক শীঘ্ৰে মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক চেতিয়া শীঘ্ৰে মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক উজ্জ্বল ৰাজখোৱা শীঘ্ৰে মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক বিলাসিতা সকলো সৈনিকক শীঘ্ৰে মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক ক্লাব জিন্দাবাদ 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 বিলাসিতা কাবন্দী সতীৰ্থ শীঘ্ৰে মুক্তি সতীৰ্থ শীঘ্ৰে মুক্তি দিয়ক মুক্তি দিয়ক মুক্তি দিয়ক ক্লাব জিন্দাবাদ 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 ক্লাব জিন্দাবাদ 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 অসম জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম জয় অসম চক বিলাসিতা অসমে জন্মলগ্নৰ পৰাই আচলতে যিদৰে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পক্ষত কাম কৰি আহিছে আপোনালোক সকলোৱে জানে খিলঞ্জীয়াৰ হৈ মাত মাতি আহিছে কিন্তু আমি অতি দুখিত যে বিলাসিতাৰ মুখ্য সচিব ৰন্টু পানী ভূষণ উৎপল দত্ত উপসভাপতি উজ্জ্বল ৰাজখোৱাৰ লগতে যুটীয়া বিত্ত সচিব তন্ময় চেতিয়াক প্ৰমুখ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক সৈনিকক আচলতে অসম চৰকাৰে ভুৱা গোচৰ আৰোপ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু তাৰ প্ৰতিবাদ স্বৰূপে আমি আজি কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আমি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি আচলতে দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু অতি শীঘ্ৰে আমি বিলাসিতাৰ মুখ্য সচিব ৰন্টু পানী ভূষণৰ লগতে যিসকল কাৰাবন্দী সতীৰ্থ তেওঁলোকক আমি অতি শীঘ্ৰে মুক্তিৰ দাবী জনাইছোঁ। চক বিলাসিতা অসমে যেতিয়াৰ পৰা জন্ম হৈছে খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰি আহিছে যাতে অসমত খিলঞ্জীয়া ভূমিপুত্ৰ মানুহসকলে দ্বিতীয় শ্ৰেণীৰ নাগৰিকতে থাকিবলগীয়া পৰিৱেশ এটা যাতে নহয় তাৰ কাৰণে বিলাসিতা অসমে সদায় কাম কৰি আহিছে। অসমৰ যাতে ৰাজনৈতিক ক্ষেত্ৰত হওক অৰ্থনৈতিক সাংস্কৃতিক বৌদ্ধিক সকলো ক্ষেত্ৰত যাতে অসমৰ খিলঞ্জীয়া মানুহৰ আধিপত্য থাকে তাৰ কাৰণে বিলাসিতা অসমে কাম কৰি আহিছে আৰু সেই কাম কৰিবলৈ যাওঁতেই আমাক চৰকাৰে বিভিন্ন ধৰণৰ কেন্দ্ৰীয় নেতৃবৰ্গ ৰন্টু পানী ভূষণ ডাঙৰীয়াকে ধৰি উৎপল দত্ত উজ্জ্বল ৰাজখোৱা তন্ময় চেতিয়াকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক সৈনিকক ভুৱা গোচৰত তেওঁলোকক আটক কৰি ৰাখিছে বিভিন্ন ধৰণৰ ভুৱা য'ত নেকি আমাৰ সৈনিকসকলে তেনেধৰণৰ কাম কৰাই নাই বিভিন্ন ধৰণৰ ধন দাবী অপহৰণ ভুৱা গোচৰত যিটো গুৱাহাটী কাণ্ড হৈ গ'ল সেই কাণ্ডটোত কিন্তু ৰন্টু পানী ভূষণ ডাঙৰীয়া গুৱাহাটীতে নাছিলে কি অৱস্থাত তেওঁক আটক কৰি তেওঁক জিলা হাজতলৈ ভৰাই ৰাখিছে আমাৰ প্ৰশ্ন আছে ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকটো ক্ষেত্ৰত তেওঁ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কথা প্ৰত্যেকটো মুহূৰ্ততে কৈ থাকে কোনখিনি খিলঞ্জীয়া মানুহৰ কথা কৈ থাকে কোনখিনি ভূমিপুত্ৰৰ কথা কৈ থাকে অসমৰ খিলঞ্জীয়া মানুহখিনিক সংজ্ঞা কি তেওঁলোকে জানেনে আমি তেওঁক আহ্বান জনাইছোঁ দাবী জনাইছোঁ যে আমাৰ যিসকল সৈনিকক তেওঁ ভুৱাকৈ আটক কৰি ৰাখিছে অতি শীঘ্ৰে মুক্তি কৰি দিব লাগে আৰু তেওঁ প্ৰকৃতাৰ্থত খিলঞ্জীয়া মানুহৰ সপক্ষে কাম কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।